দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ চাহ বাগিচাৰ জমাগুৰি আশ্ৰমত 16 ফেব্ৰুৱাৰীত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বৰদুৱাৰ বাগান গাঁৱৰ ৰায়তসকলক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে উচ্ছেদ কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ উদ্যোগত এই ৰাজহুৱা সভাৰ আয়োজন। বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ এয়া আছিল দ্বিতীয়টো প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে এনে ষড়যন্ত্ৰৰ বিৰোধিতাৰে 13 ফেব্ৰুৱাৰীত অঞ্চলটোৰ ৰাইজে বাগানত এক ৰাজহুৱা সভাৰ আয়োজন কৰিছিল। উক্ত সভাতে এলানি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছিল। সেই কাৰ্যসূচী অনুসৰি 16 ফেব্ৰুৱাৰীত দেওপানী চকত সমবেত হৈ মিৰ্জা চান্দবী পথেৰে গাড়ীলিক চকলৈ এক দীঘলীয়া পদযাত্ৰাৰ সিদ্ধান্ত আছিল। পূৰ্বৰ সিদ্ধান্ত অনুসৰি পুৱা শ শ পুৰুষ মহিলা যুৱক যুৱতী ওলাই আহি দেওপানী চকত সমবেত হৈছিল। ইপিনে সংগঠনটোৰ 13 ফেব্ৰুৱাৰীৰ প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰী মহল চিন্তিত হৈ পৰা বুলি একাংশই ব্যক্ত কৰে। সেয়ে বৰদুৱাৰ বাগানৰ ভূমি কোনো কাৰণতে কোনো পুঁজিপতি বনিয়াক গতাই দিয়াৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰা নাই বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা এক স্পষ্টীকৰণ দিছিল। লগতে জিলা প্ৰশাসন আৰু বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ মাজত এক আলোচনাও হৈছিল। চৰকাৰৰ এই আলোচনাৰ প্ৰতি সন্মান জনাই ভূমিপত্তন দাবী সমিতিয়ে 16 ফেব্ৰুৱাৰীৰ প্ৰতিবাদৰ অংশস্বৰূপ পদযাত্ৰা কাৰ্যসূচী বাতিল কৰে। তাৰ পৰিৱৰ্তে জমাগুৰি বনাশ্ৰমত সমবেত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই সভাখনত সভাপতিত্ব কৰে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয়ক দেৱজিৎ নাফাই। উক্ত ৰাজহুৱা সভাত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰণৱ দলে আৰু সুব্ৰত তালুকদাৰ লগতে বৰদুৱাৰ বাগানবাসীৰ ভূমি অধিকাৰৰ আন্দোলনৰ প্ৰতি সমৰ্থন দিবলৈ গুৱাহাটীৰ পৰা বিদ্যুৎ বৰুৱা, বৰদুৱাৰ ভলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ ভলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতি, বৰদুৱাৰ ভলাগাঁও আঞ্চলিক মহিলা পৰিষদ, কামৰূপ জিলা আদিবাসী ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, সদৌ ৰাভা কৃষ্টি সন্মিলনকে ধৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে। আমাৰ যি আতংক, আমাৰ যি সংশয় আছিল সেই সংশয়টো মাৰিছে, এই সংশয়টো মুখিমূৰ কৰিছে। তাৰ কাৰণে তেখেতসকলক নিশ্চয় ধন্যবাদ জনাবলৈ। আৰু আমি যি প্ৰতিবাদ কৰিলোঁ সেই প্ৰতিবাদৰ নিশ্চয় তাত ভিত্তি আছে, সাক্ষ্য আছে, আৰু সেইকাৰণে আমি প্ৰতিবাদ কৰিলোঁ। আৰু সেই প্ৰতিবাদৰ কণ্ঠ, এই প্ৰতিবাদৰ যি জোৱাৰ, যি দুৰ্দান্ত পৰিৱেশ তাত সৃষ্টি হৈছিল, সেই পৰিৱেশৰ কাৰণে হওক বা অন্য কাৰণতে হওক বা এডভান্টেজ অসমত কিছু বিৰূপ প্ৰভাৱ পৰা কিছু চিন্তা দৰ্শন লৈ পেলাই হওক, যি কাৰণতে নহওক বিষয়টো সাময়িকভাৱে কাম কাটিছে। গতিকে এই ক্ষেত্ৰত ৰাইজ আমাক যিদৰে সহযোগিতা কৰিলে তাৰ কাৰণে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে বিষয়টো তাৎক্ষণিকভাৱে অসম চৰকাৰ আৰু আয়ুক্ত মহোদয়ে সঁহাৰি জনাই পেলাই আমাক শংকামুক্ত কৰাৰ কাৰণে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আজি কৃষিৰ লগত আমাৰ সংস্কৃতিৰ এটা আপুৰুগীয়া ঐতিহাসিক সম্পৰ্ক আছে, আৰু সেই সংস্কৃতিৰ পৰাই আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ একেলগে বৃহত্তৰ অসম গঢ়িবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কিন্তু আমি দেখা পাইছোঁ যে সৰ্বাংগীনভাৱে জাতি জনগোষ্ঠীয় মানুহে, জনজাতীয় মানুহে মিলি যি সোণৰ অসম গঢ়িবৰ কাৰণে চেষ্টা কৰিছে, তাক কিন্তু কুঠাৰাঘাত কৰিবলৈ আজি কিছুমান দালাল ৰূপী নেতাই সামগ্ৰিকভাৱে আমাৰ অসমৰ আইন কানুন সকলোবোৰ ভংগ কৰি তেখেতসকলৰ ব্যক্তিগত মুনাফাৰ কাৰণে নিজৰ পকেটত ভৰাবলৈ লৈছে। কথাটো সঁচানে? আজি মই আইসকলক প্ৰশ্ন কৰোঁ, আপোনাৰ নামত কিমান বিঘা মাটি আছে? বাইদেউ, আপোনাৰ নামত আছে? আমাৰ কোনজনী মহিলাৰ নামত মাটি আছে হাত দাঙকচোন। এগৰাকীৰো নাই। কিমান দুখৰ কথা। তাত কৰবাত আমি নিজকে দুখিবলগীয়া হয় নেকি কেতিয়াবা মন হয়, কিন্তু তেনেকুৱা একো কথা নাই। আজি ৮০ চনতে কিছুমান আমাৰ জাতীয় সংগঠন ৰাভা ছাত্ৰ সন্থা তেখেতসকলে মাটিৰ বাবে যুঁজ আৰম্ভ কৰিছিল। ঠিক সেই সময়ত তাৰ আগতো যুঁজ কৰা আমাৰ ইয়াত বহুতো পুৰোধা ব্যক্তি আছে। কিন্তু আজি ৫ বছৰো মন্ত্ৰী নোহোৱা আমাৰ এজন
মোমাই নামে খ্যাত মানুহৰ ঘৈণীয়েকৰ নামত হাজাৰ হাজাৰ বিঘাৰ ম্যাদী পট্টা পাব পৰা হৈছে তেখেতসকলে। এয়া কোন দেশৰ ন্যায় হল আপোনালোকে মোক ক'বনে? গম পাইছেন নে আপোনালোকে? এতিয়া ময়ো কাজিৰঙাৰ পৰা আহিছো, ঠিক আপোনালোকৰ দৰে বানপীড়িত গৰাখহনীয়াত মই প্ৰণৱ দলে আৰু মিচিং মানুহ ব্ৰহ্মপুত্ৰৰ আশে পাশে থাকে, আপোনালোকে জানে। বানপীড়িত গৰাখহনীয়াত তেতিয়াই আমি নিজৰ ঘৰ বাৰী গাঁও সকলোবোৰ উটি যোৱাৰ পাছত এটা ঠাইত আছো। সেইখন ঠাই নিজে আমি জংঘল কাটি খোলা খুলি কৰি খেতি বাতি কৰি খাই থকা হৈছে, কিন্তু আজি পৰ্যন্ত তাত চৰকাৰে আমাক ম্যাদী পট্টা নিদিলে। কিন্তু আমাৰ সেই মাটিতে আজি 300 বিঘা মাটি লৈ আমাৰ মামীয়ে নিজৰ বস্ত্ৰশিল্পৰ বোলে অনুষ্ঠান খুলিব পৰা হল। আমাৰ মানুহে তাঁত বয়, ৰাভা মানুহে মিচিং মানুহে আমাক কি তাঁত ববলৈ শিকাব লাগে? আমাৰ কাৰণে কিবা এখন পাৰ্ক খুলিব লাগে আছে জানো? আমাৰ ঘৰে ঘৰে তাঁতশাল থাকে অসমীয়া মানুহৰ। তাৰপিছত বাহিৰৰ পৰা আহি কয় বোলে আমাক তাঁত বাতি কৰিবলৈ শিকাব। তাঁত বাতি আমাক শিকোৱাৰ কোনো প্ৰয়োজন নাই মামী ডাঙৰীয়ানী, আপুনি নিজৰ ঘৰখন চম্ভালক, আমাৰ ঘৰ চম্ভালিবলৈ আমাক অধিকাৰ দিয়ক। আৰু সেই অধিকাৰৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে এই ভূমিতে আন্দোলন কৰিছিল, তেজ দিছিল। তেখেতসকলে আমাৰ কাৰণে বেল্ট এণ্ড ব্লকৰ দৰে সুবিধা আনিছিল, অট'নমাছ কাউন্সিলৰ দাবী উত্থাপন কৰিছিল। আমাৰ থলুৱা মানুহৰ মাটি যাতে আনে কাঢ়ি ল'ব নোৱাৰে তাৰ কাৰণে তেজেৰে এখন আমাৰ কাৰণে সংবিধান লিখি থৈ গৈছিল। কিন্তু আজি সেই সংবিধানৰ অৱমাননা কৰা হৈছে আৰু তাৰে প্ৰমাণ হল আপোনালোক হাজাৰজন আজি ইয়ালৈ ওলাই আহিবলগীয়া হৈছে। কোনো ফূৰ্তিত আমি ইয়ালৈ ওলাই অহা নাই। আমাৰ যুগ যুগান্তৰৰ অধিকাৰ খৰ্ব হোৱাৰ কাৰণে আমি ইয়ালৈ ওলাই আহিবলগীয়া হৈছে। সেই কথা ৰজাঘৰীয়াই ভালকে বুজি লোৱা এতিয়া সময় আহি পৰিল। তেখেতসকলে বাৰে বাৰে নাভাবিব এইবোৰ জনজাতীয় মানুহ, অসমীয়া মানুহ, ইহঁতি আইন কানুন কি জানে, ইহঁতি অধিকাৰৰ কথা কি জানে, ইহঁতি আমাৰ বিৰুদ্ধে কি কথা কব। আমি মৌন হৈ আছো মানে এয়া নুবুজাই যে সকলোবোৰ সহ্য কৰি থাকিম। এতিয়া জনগণ এক হবলৈ হল আৰু তাৰে প্ৰতীক আজি ইমানবোৰ মানুহ ডেকা গাভৰুৰ পৰা আইসকল একেলগে ওলাই আহিছে। আৰু গুৱাহাটীৰ নিচেই কাষত আজি যদি 1000 মানুহ আহিব পাৰিছে, তেনে অসমৰ বিভিন্ন প্ৰান্তত কি অৱস্থাত মানুহ জীৱিত হৈ আছে আপোনালোকে চিন্তা কৰক। সকলো ফালেই এতিয়া জুই জ্বলিছে আৰু তাৰ কাৰণে হত নিকা আৰু তাৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ মানুহক আমি যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ইনকলাবী অভিবাদন জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ মাটি, আমাৰ মাটি, সকলো কৃষিজীৱী ৰাইজ এক হওক, সকলো কৃষিজীৱী ৰাইজ এক হওক। ধন্যবাদ। যোৱা 13 তাৰিখৰ যি প্ৰতিবাদী সভা আপোনালোকৰ চেনেলনে যেনেধৰণে গোটেই অসমজুৰি বজাইছে আৰু সেইটো আমাৰ কাৰণে বহুত ভাল কাম হৈছে বুলি ধৰিছোঁ। কাৰণ যোৱাকালি আমাৰ MLA এটা স্পষ্টীকৰণ দিছে, আজি 15 তাৰিখে আমাৰ কামৰূপ জিলা গ্ৰাম্য DC মহোদয়ে এটা স্পষ্টীকৰণ দিছে, য'ত আজি আমাৰ এটা প্ৰতিবাদী শোভাযাত্ৰা আছিলে আৰু সেই তেখেতৰ যিটো স্পষ্টীকৰণ আমি তাৰ কাৰণে এইটো বাতিল কৰি আজি একতা আমি ইয়াত ৰাজহুৱা সভা অনুষ্ঠিত কৰিলোঁ। যে আমি এই কথাটো চৰকাৰক জনাওঁ, যোৱা ডিচেম্বৰ 3 তাৰিখে আমাৰ বিধায়ক মহোদয়ে আমাৰ চাৰ্কল অফিচাৰক ৰাখি আমাৰ এই বৰদোৱাৰ বাগানতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলে আৰু এই সভাখন ৰাজমন্ত্ৰীৰ নিৰ্দেশত হৈছিলে। তেখেতসকলে তাত ঘোষণা কৰিছিলে যে ডিচেম্বৰৰ ভিতৰত গোটেই ইয়াত ভোগদখলকাৰীৰ আবেদন কৰা হ'ব, আবেদনসমূহ লোৱা হ'ব আৰু সেই আবেদনৰ ভিত্তিত আমি ফেব্ৰুৱাৰী মাহত পট্টা প্ৰদান কৰিম। এই কথাটো তেখেতসকলে ইয়াত ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছিল। কিন্তু এটা দুখৰ বিষয় আমি গম পালোঁ যে আজি কিছুদিন আগত চিফ ছেক্ৰেটাৰী মহোদয় এই চামগুৰি এলেকালৈ আহিছিল আৰু তাত আমাৰ ADC মহোদয় আহিছিল। তাৰ পিছত আমি যিটো ইয়াত আমি দেখা পালোঁ যে আমাৰ এই বাগান 2 নম্বৰ বাগান এলেকাত এটা এডোখৰ মাটিত তেখেতসকলৰ আনন্দৰ মণ্ডল আৰু আমাৰ যি চৰকাৰী নাটৰ মণ্ডল আছে, গাঁওবুঢ়া আছে, সেই গাঁওবুঢ়াসকলে গৈ সেই এলেকা এটা ছাৰ্ভে কৰি আছিলে। তাত
আমাৰ ৰাজহুৱা মানুহ গৈ তেখেতসকলক প্ৰশ্ন কৰিছিলে যে আপোনালোকে যে ইয়াত খাৰা হৈ আছে, ইয়াত যে কিবা দেখুৱাই আছে, এইটো কি ঘটনা? এতিয়া তেখেতসকলে কৈছিলে যে এই মাটিখিনি চৰকাৰে অধিগ্ৰহণ কৰিব, এতিয়া অধিগ্ৰহণ কৰাৰ পাছত চৰকাৰেহে জানিব ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰে। আৰু সেই কথাটো জানি আমি লগে লগে যোৱা 13 তাৰিখে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিলোঁ আৰু সেই প্ৰতিবাদী সভাৰ জৰিয়তে যি অসমৰ গোটেই চেনেলসমূহ বাজিলে আৰু তাৰ ভিত্তিত আজি আমাৰ কামৰূপ জিলাৰ ডিচি মহোদয়ে যিটো স্পষ্টীকৰণ দিছে আৰু তাৰ ভিত্তিতে আজি আমাৰ প্ৰগ্ৰাম আমি স্থগিত ৰাখি এই সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত আমি পট্টা নাপালৈকে আমাক পট্টা দিয়াৰ ব্যৱস্থা কৰক, এই পট্টা দিয়াৰ ব্যৱস্থা যেতিয়ালৈকে তেখেতসকলে নকৰিব, যিহেতু প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰৰ ৰাজ্যমন্ত্ৰী আৰু বিধায়ক মহোদয়, সেইখিনি আমাক আশ্বস্ত কৰক ৰাইজক। আৰু ইয়াত অতি শীঘ্ৰে অসম চৰকাৰে এই মাটি অধিগ্ৰহণ কৰি এটা ছাৰ্ভে কৰক, জৰীপ কৰক, তেতিয়াহে আমি এই অঞ্চলৰ ৰাইজে আশ্বস্ত হ'ব পাৰিম।